নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ প্ৰথমটি পাঠ সমাজ বিচিত্ৰাৰ পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ প্ৰথম অংশ ভূগোল খণ্ডৰ এইটো অংশত আজি আমি কি পঢ়িম চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল এই অংশৰ জৰিয়তে আজি আমি পঢ়িম পৃথিৱীৰ ওপৰত হোৱা পৰিৱৰ্তনসমূহৰ কাৰকসমূহৰ বিষয়ে আৰু পঢ়িম পৃথিৱীৰ অন্তৰ্ভাগত থকা স্তৰসমূহৰ বিষয়ে আহাচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ ছাত্ৰ ছাত্ৰীসকল ষষ্ঠ শ্ৰেণীত তোমালোকে ভূ অৱয়ৱৰ কথা পঢ়িছিলা তোমালোকৰ নিশ্চয় মনত আছে ভূ অৱয়ৱ মানে কি ক'ব পাৰিবানে তোমালোকে ভূ অৱয়ৱ মানে হৈছে পৃথিৱীৰ উপৰিভাগত হোৱা বা পৃথিৱীৰ ভূপৃষ্ঠত থকা কিছুমান অৱয়ৱ যিবোৰ মাটি পানীৰে গঠিত কিছুমান অৱয়ৱ আমি দেখা পাই আহিছো এইবোৰ কোনবোৰ হ'ব পাৰে তোমালোকৰ মনত আছেনে পৃথিৱীখন বিভিন্ন ভূ অৱয়ৱেৰে গঠিত বুলি তোমালোকক আগতেই কৈছো আৰু এতিয়া সেইবোৰ হৈছে সমভূমি মালভূমি পাহাৰ পৰ্বত এইবোৰ ভূ অৱয়ৱৰ পৃথিৱীত দেখা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল এই ভূ অৱয়ৱবিলাক তোমালোকে নিজা চকুৰে দেখাই পাই আছা সমভূমি মালভূমি পাহাৰ পৰ্বত নদী সাগৰ মহাসাগৰ এইবিলাক ভূপৃষ্ঠত থকা কিছুমান ভূ অৱয়ৱ ঠিক আছে গতিকে কিন্তু পৃথিৱীখনত থকা এই ভূ অৱয়ৱবিলাক আগৰ পৰাই আছিল নেকি নাছিলে আদিতে পৃথিৱীখন এনেকুৱা নাছিলে প্ৰথমতে পৃথিৱীখন এটা গেছীয় পদাৰ্থৰ দৰে আছিলে আৰু এই গেছীয় পদাৰ্থবোৰ কালক্ৰমত কি হৈছিলে জানানে ঠাণ্ডা হৈ শীতল হৈ পেলাই কঠিন ৰূপলৈ ৰূপান্তৰিত হৈছিলে গতিকে আদিতে পৃথিৱীখন এনেকুৱা নাছিল বুলি আমি গম পালো কিন্তু সময়ৰ লগে লগে এই ভূপৃষ্ঠৰ পৰিৱৰ্তন পৃথিৱী পৃষ্ঠৰ পৰিৱৰ্তন আমি দেখা পাইছো ঠিক আছে গতিকে আজিৰ পৰা বহু বছৰ আগতে পৃথিৱীখন যেনেকুৱা আছিলে এতিয়া সেইখন পৃথিৱী এনেকুৱা হৈ থকা নাই সময়ৰ লগে লগে পৰিৱৰ্তন হৈ আছে আৰু হৈও থাকিব ঠিক আছে 100 বছৰ আগতে ভূপৃষ্ঠৰ পৰিৱৰ্তন যেনেকুৱা আছিলে সেইটো আমি পৰিৱৰ্তন হৈ দেখা পাইছো যে এতিয়া 100 বছৰৰ পিছত ভূপৃষ্ঠৰ ওপৰৰ পৰিৱৰ্তনটো বেলেগ বেলেগ হৈ গৈছে ঠিক আছে এটা পৃথিৱীৰ পৃষ্ঠত হোৱা পৰিৱৰ্তন আমি সহজে দেখা পাওঁ হয়নে নিজ চকুৰে দেখাই পাই আহিছো হয়নে নহয় গতিকে কিছুমান আমি হয়তো দেখা নাপাবও পাৰো সেইবোৰ আমি কিদৰে গম পাইছো কৃত্ৰিম উপগ্ৰহৰ জৰিয়তেও দেখা পাইছো কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা পৃথিৱীৰ পৃষ্ঠৰ বিষয়েও আমি বিভিন্ন ধৰণৰ তথ্য পোৱা যায় এতিয়াও গৱেষণা চলি আছে গতিকে তোমালোকে দেখাই পাইছা এই কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে বিভিন্ন ধৰণৰ ফটো আমালে পঠিয়ায় আৰু আমি সেই ফটোৰ জৰিয়তে আমি পৃথিৱীৰ পৃষ্ঠৰ ওপৰত হোৱা পৰিৱৰ্তনসমূহ দেখা পাই আহিছো গতিকে ছাত্ৰ ছাত্ৰীসকল এই পৰিৱৰ্তনসমূহ আমি এতিয়া ধৰিব পাৰো ঠিক আছে গতিকে এই যে পৃথিৱী পৃষ্ঠৰ পৰিৱৰ্তন বুলি কৈ আছো তোমালোকক কি ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে ভাবি চাইছানে তোমালোকে পৃথিৱী পৃষ্ঠৰ ওপৰত থকা ভূ অৱয়ৱবিলাকৰ বহুত পৰিৱৰ্তন হ'ব পাৰে ইয়াৰে পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে কি পৰিৱৰ্তন হ'ব পাৰে গঠনৰ পৰিৱৰ্তন গতিকে ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে গঠনৰ পৰিৱৰ্তন হ'ব পাৰে তাৰ পিছত কি হ'ব পাৰে আকৃতিৰ পৰিৱৰ্তন হ'ব পাৰে আৰু তাৰ পিছত বৈশিষ্ট্যৰ পৰিৱৰ্তন হ'ব পাৰে গঠনৰ পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে আমি কি বুজিম যেতিয়া এটা বস্তু গঠিত হৈছে বিভিন্ন ধৰণৰ পদাৰ্থৰ জৰিয়তে গঠিত হৈছে সেই গঠনৰ পৰিৱৰ্তন হ'ব পাৰে তাৰ পিছত আকৃতিৰ পৰিৱৰ্তন পাহাৰ পৰ্বত সেইবিলাকৰ সলনি হ'ব পাৰে তাৰ পিছত আৰু কৈছে বৈশিষ্ট্যৰ পৰিৱৰ্তন ধৰা যিবিলাক ভূ অৱয়ৱৰ বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবিলাকৰো পৰিৱৰ্তন হ'ব পাৰে গতিকে পৃথিৱী পৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে আমি তিনি প্ৰকাৰত পৰিৱৰ্তন হোৱাটো বুজি পাওঁ গঠনৰ আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তন ঠিক আছে এতিয়া ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে আমি গমেই পালো যে ইয়াৰ আকৃতি গঠন আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তন হয় নে নহয় গতিকে কি বুজি পালো আকৃতি গঠন আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তন হয় আৰু কিন্তু এই পৰিৱৰ্তনবিলাক ক্ৰমান্বয়ে হৈ থাকিব পাৰে আৰু হঠাতো হ'ব পাৰে গতিকে আমাৰ এই পৰিৱৰ্তনটো দুটা ভাগত ভাগ হ'ব পাৰে ক্ৰমান্বয়ে বুলি কোৱাৰ লগে লগে বহু বছৰ ধৰাৰ পিছত এই পৰিৱৰ্তন সলনি হ'ব পাৰে ঠিক আছে গতিকে ভূপৃষ্ঠত থকা যিবিলাক ভূ অৱয়ৱ বহু বছৰ ধৰি এই পৰিৱৰ্তন হৈছে আকৌ কেতিয়াবা আকৌ হঠাতো হ'ব পাৰে এতিয়া হঠাৎ বুলি কোৱাৰ লগে লগে আমি কি বুজিম জানানে হঠাৎ বুলি ক'লে আমি বুজিম ধৰা কিছুমান কাৰকৰ জৰিয়তে যেনেকৈ ধৰা গৰাখহনীয়াৰ ফলত আমাৰ ভূপৃষ্ঠৰ কি হয় মাটিবিলাক খহি যায় আৰু সেই আকৃতিটো সলনি হ'ব পাৰে বা তাৰে গঠনটো সলনি হ'ব পাৰে তাৰ পিছত বানপানীৰ ফলতো কিছুমান আমাৰ পৰিৱৰ্তন হোৱা আমি দেখা পাওঁ যিখিনি ঠাইত ধৰা বানপানী হয় তাৰে মাটি ভূপ্ৰকৃতিত থকা অৱয়ৱসমূহ সলনি হ'ব পাৰে ঠিক আছে গতিকে তোমালোকে জানা এনেকুৱা ধৰণৰ আমি উদাহৰণ দিব পাৰো ঠিক আছে
এতিয়া আমি যে পৰিৱৰ্তন বুলি কৈ আছো এতিয়া পৰিৱৰ্তনৰ কাৰকনো কি কি কাৰণত হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰো আহা এতিয়া পৰিৱৰ্তনৰ কাৰক বুলি ক'লে আমি দুটা বুজিম এটা হৈছে বাহ্যিক কাৰক এটা হৈছে আভ্যন্তৰীণ কাৰক বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক মানে কি জানানে বাহ্যিক কাৰক মানে হৈছে বাহ্যিক মানে শব্দটোৰ পৰাই আমি বুজি পাইছো যে বাহ্যিক কাৰক মানে হৈছে বাহিৰৰ পৰা হোৱা কাৰক আৰু আভ্যন্তৰীণ মানে হৈছে ভিতৰৰ পৰা হোৱা কাৰক ঠিক আছে এইবিলাকৰ কাৰকৰ জৰিয়তে আমাৰ কি হৈছে সমভূমি পৰ্বত সাগৰ মহাসাগৰ পাহাৰ মালভূমি আৰু নদী এইবিলাক সলনি হৈ গৈ আছে গতিকে এই কাৰকবিলাকৰ জৰিয়তে আমাৰ এই সমভূমি পৰ্বত পাহাৰ সাগৰ মহাসাগৰ মালভূমি আৰু নদী সলনি হোৱা আমি দেখা পাই আছো এই ভূ-অৱয়ববোৰ সলনি হৈ আহিছে গতিকে এই বাহ্যিক কাৰণ আৰু আভ্যন্তৰীণ কাৰকৰ বিষয়ে আমি বিশদভাৱে বুজো এফালে এটা চিত্ৰ দিয়া হৈছে তোমালোকে ধৰিব পাৰিছানে এইকেইখন কিহৰ ছবি বাৰু এইকেইখন হৈছে প্ৰথমখন হৈছে আগ্নেয়গিৰি তাৰপিছত এখন হৈছে কি এখন হৈছে ভূমিকম্প হয়নে নহয় আৰু এয়া হৈছে কি বিজুলী দিছে হয়নে নহয় বতাহ বৰষুণ আহিছে গতিকে এইকেইটা কাৰকত পৰে গতিকে এইকেইটা কাৰক আভ্যন্তৰীণ কাৰক নে বাহ্যিক কাৰক সেইখিনি আমি চাওঁ আহা এতিয়া আমি বাহ্যিক কাৰকসমূহৰ বিষয়ে প্ৰথমতে আলোচনা কৰি লওঁ আহা ছাত্ৰ-ছাত্ৰীসকল বাহ্যিক মানে কি কৈছিলো তোমালোকৰ মনত আছে নিশ্চয় বাহ্যিক মানে বাহিৰৰ পৰা আমাৰ কি কাৰক হ'ব পাৰে চাওঁ আহাচোন ৰ'দ বতাহ বৰষুণ নদী সাগৰৰ ঢৌ আৰু হিমবাহ ছাত্ৰ-ছাত্ৰীসকল এই বাহ্যিক কাৰকসমূহৰ ফলত আমাৰ পৃথিৱীৰ পৃষ্ঠৰ ওপৰত থকা যিবিলাক ভূ-প্ৰকৃতি আছে ভূ-অৱয়ব আছে এইবোৰ সলনি হৈ আছে গতিকে ৰ'দ বতাহ বৰষুণ আদিৰ ফলত আমাৰ বহু ধৰণৰ ভূ-প্ৰকৃতিত প্ৰভাৱ বিস্তাৰ কৰে এইবিলাকৰ বিষয়েও আমি বিশদভাৱে আলোচনা কৰিম কিদৰে ৰ'দ বতাহ বৰষুণ নদী সাগৰৰ ঢৌ আৰু হিমবাহে আমাৰ এই ভূ-প্ৰকৃতিবিলাক সলনি কৰি আহিছে সেইবিলাকৰ বিষয়ে আমি বিশদভাৱে পিছত আলোচনা কৰিম ঠিক আছে এতিয়া খহনীয়া বা বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ উটুৱাই নিব পাৰে গতিকে আমি বুজিছিলোৱেই যে খহনীয়া বানপানী বৰষুণৰ ফলত এইবিলাক আমাৰ কি হয় মানুহৰ ঘৰ দুৱাৰ উটুৱাই নিব পাৰে সূৰ্যৰ ৰশ্মি বতাহ বৰষুণ নদী সাগৰৰ ঢৌ আৰু হিমবাহে পৃথিৱীৰ পৃষ্ঠত ক্ৰিয়া কৰে গতিকে এই কাৰকবিলাককে কি বুলি কোৱা হয় বাহ্যিক কাৰক বুলি কোৱা হয় ঠিক আছে আমি বাহ্যিক কাৰক মানে কি বুজি পালো যিবিলাক বাহিৰৰ পৰা হোৱা কাৰক সেইবিলাককে বাহ্যিক কাৰক বুলি কয় এতিয়া আভ্যন্তৰীণ কাৰক মানে কি আভ্যন্তৰীণ কাৰক মানে হৈছে পৃথিৱীৰ অন্তৰ্ভাগ মানে ভূপৃষ্ঠৰ তলত হয়নে আমিতো পৃথিৱীৰ উপৰিভাগত থাকো উপৰিভাগৰ তলত আমাৰ আৰু এখন পৃথিৱী আছে হয়নে নহয় সেই আভ্যন্তৰীণ কাৰক বুলি কোৱাৰ লগে লগে পৃথিৱীৰ অন্তৰ্ভাগত থকা মানে পৃথিৱীৰ তলিত ঠিক আছে তলিত থকা কিছুমান ক্ৰিয়া কৰি থাকে ঠিক আছে এই তলিত কিছুমান ক্ৰিয়া কৰি থাকে এই ক্ৰিয়াৰ ফলত কিছুমান আমাৰ অসুবিধাৰ সৃষ্টি হয় আভ্যন্তৰীণ কাৰকৰ সৃষ্টি হয় এই কাৰকৰ ফলত আমাৰ পৃথিৱী পৃষ্ঠৰ ওপৰত কিছুমান প্ৰভাৱ বিস্তাৰ কৰে ঠিক আছে গতিকে পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰা কাৰকবিলাককে আভ্যন্তৰীণ কাৰক বুলি আমি ক'ব পাৰো ঠিক আছে এতিয়া বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকে পৃথিৱীলৈ অহৰহ পৰিৱৰ্তন আনে গতিকে আমি গম পালো যে বাহ্যিক কাৰক যিবিলাক ৰ'দ বৰষুণ বতাহ নদীয়ে সেইবিলাকৰো পৰিৱৰ্তন কৰি আনিছে আৰু যিবিলাক আভ্যন্তৰীণ কাৰকবিলাকেও এই পৰিৱৰ্তন সাধন কৰি আহিছে ঠিক আছে পৃথিৱীৰ ভূপৃষ্ঠ কঁপিলে ভূমিকম্প হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল এই ভূপৃষ্ঠত আমাৰ ভূমিকম্প হোৱা তোমালোকে পৰিলক্ষিত হৈছে বহুতবাৰ জানা যে তোমালোকে ভূমিকম্প বহু কাৰণত হ'ব পাৰে পৃথিৱীৰ পৃষ্ঠৰ তলত অন্তৰ্ভাগত কিছুমান কাৰকৰ জৰিয়তে এই ভূমিকম্পৰ সৃষ্টি হয় আভ্যন্তৰীণ কাৰকৰ দ্বাৰা ভূমিকম্পৰ সৃষ্টি হয় গতিকে পৃথিৱীৰ অন্তৰ্ভাগত কিছুমান ক্ৰিয়া কৰি থাকে সেই ক্ৰিয়া কৰাৰ ফলতে ভূমিকম্পৰ সৃষ্টি হয় আভ্যন্তৰীণ কাৰকৰ বাবেও আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে গতিকে আমি আভ্যন্তৰীণ কাৰকৰ আমি দুটা উদাহৰণ পালো এটা হৈছে কি ভূমিকম্প আনটো হৈছে কি আগ্নেয়গিৰি ঠিক আছে আগ্নেয়গিৰি আৰু ভূমিকম্পৰ ফলতে আমাৰ পৃথিৱী পৃষ্ঠ মানে ভূপৃষ্ঠৰ ওপৰত পৰিৱৰ্তন সাধন হৈ আহিছে এতিয়া আমি পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে আলোচনা কৰিম আমি বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকৰ বিষয়ে গম পালোৱেই এতিয়া অন্তৰ্ভাগতনো কি আছে সেয়া জানো আহাৰ পৃথিৱীৰ অন্তৰ্ভাগ উপৰিভাগতকৈ উষ্ণতা বেছি গৰম হৈ থাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল পৃথিৱীৰ অন্তৰ্ভাগৰ কথা কৈছে আমাৰ উপৰিভাগ মানে পৃথিৱীৰ উপৰিভাগত চোৱাচোন উপৰিভাগত যেনেকুৱা হয় তাতকৈ আমাৰ তলত মানে তলিত আমাৰ বেছি গৰম হৈ থাকে ঠিক আছে গতিকে তোমালোকে
এটা উদাহৰণ এইখিনিতে দিব বিচাৰিছো আপেল সদৃশ আমাৰ পৃথিৱীখন আপেলৰ বাকলিটো যিমান পাতল হয় আৰু পৃথিৱীৰ অন্তৰ্ভাগটো সিমান গভীৰ বা গধুৰ হয় ঠিক আছে বেছি গৰম হৈ থাকে গতিকে গৰম হৈ থকা বুলি ক'ব পাৰো ঠিক আছে তাৰ পিছত পৃথিৱীৰ মাটি ভাগ আৰু পৃষ্ঠভাগ কঠিন অৱস্থাত আছে আৰু আমাৰ এই মাটি ভাগ আৰু পৃষ্ঠভাগ মানে পৃথিৱীৰ উপৰি ভাগটো আমাৰ কি হয় কঠিন অৱস্থাত আছে হয় নে নহয় মাটি আমাৰ কঠিন অৱস্থাত আছে পনীয়া অৱস্থাত নাই কিন্তু পৃথিৱীৰ যেটো আভ্যন্তৰীণ ভাগ হয় সেই আভ্যন্তৰীণ ভাগটো তৰল অৱস্থাত আছে ঠিক আছে পৃথিৱীৰ আভ্যন্তৰীণ অংশ অতি উষ্ণ আৰু গলিত অৱস্থাত আছে গতিকে পৃথিৱীৰ যিখিনি অন্তৰ্ভাগ মানে পৃথিৱীৰ কেন্দ্ৰলৈকে যিখিনি অংশ সেইখিনি তৰল অৱস্থাত আছে মানে জলীয় অৱস্থাত আছে এইখিনি কঠিন অৱস্থাত নাই সেইখিনি তোমালোকে বুজি পালা নিশ্চয় আমাৰ পৃথিৱীৰ পৃষ্ঠৰ ওপৰত ভূপৃষ্ঠৰ ওপৰৰ অৱস্থাখিনি আমাৰ কঠিন আৰু আমি যিমান তললৈ যাওঁ সিমানে তৰল অৱস্থাত আমি পাওঁ ঠিক আছে ভূবিজ্ঞানীসকলে নিৰ্ণয় কৰিছে যে পৃথিৱীৰ কেন্দ্ৰৰ উষ্ণতা ৬০০০ ডিগ্ৰী চেলচিয়াছতকৈ অধিক গতিকে ছাত্ৰ ছাত্ৰীসকল কিমান গৰম হ'ব পাৰে আমি গৰমৰ দিনত আমাৰ যেতিয়া উষ্ণতা ৩৭ ডিগ্ৰী ৪০ ডিগ্ৰী যায় তেতিয়া আমি গৰম পাওঁ ভাবাচোন পৃথিৱীৰ অন্তৰ্ভাগ ইমান গৰম ৬০০০ ডিগ্ৰী চেলচিয়াছতকৈ অধিক গতিকে তেনে অৱস্থাত আমাৰ পৃথিৱীখন কঠিন অৱস্থাত থাকিব পাৰিবনে নোৱাৰে তৰল অৱস্থাতহে আছে এই অৱস্থাত পৃথিৱীৰ কেন্দ্ৰভাগ গলিত অৱস্থাত থকাটো স্বাভাৱিক গতিকে আমি বুজি পালো যে ইমান ডিগ্ৰী চেলচিয়াছতকৈ অধিক উষ্ণতা থকাৰ বাবে ইয়াৰে পদাৰ্থবিলাক গলিত অৱস্থাত আছে পৃথিৱী পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে বিভিন্ন পদাৰ্থৰে গঠিত গতিকে এই পৃথিৱী পৃষ্ঠৰ পৰা আমাৰ তললৈকে কেন্দ্ৰলৈকে ঠিক আছে এই ইয়াতে বিভিন্ন পদাৰ্থ আছে বুলি আমি গম পালো এতিয়া পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰবিলাকৰ বিষয়ে আমি বুজো আহা পৃথিৱী পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে কেইবাটাও স্তৰ আছে ঠিক আছে কেইবাটাও স্তৰ আছে আমি স্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম দেই এতিয়া পৃষ্ঠৰ তলৰ প্ৰথম স্তৰটো হ'ল ভূত্বক গতিকে পৃষ্ঠৰ তলৰ স্তৰটোৱে হ'ল ভূত্বক ঠিক আছে পৃষ্ঠৰ তলৰ এই অংশখিনি হৈছে ভূত্বক এইখিনি কিন্তু কঠিন অৱস্থাত আছে ঠিক আছে কঠিন অৱস্থাত আছে ভূত্বকৰ তলৰ স্তৰটোৱে হৈছে গুৰুমণ্ডল তাৰ পিছত আমি কি পাম ভূত্বকৰ তলৰ যেটো স্তৰ আছে হেতু কি বুলি কয় গুৰুমণ্ডল কয় আৰু পৃথিৱীৰ কেন্দ্ৰত আছে কেন্দ্ৰমণ্ডল মানে গুৰুমণ্ডলৰ তলত মানে একেবাৰে কেন্দ্ৰলৈকে পৃথিৱীৰ কেন্দ্ৰলৈকে মাজ ভাগলৈকে হেখিনিক আমি কি বুলি কওঁ কেন্দ্ৰমণ্ডল বুলি কওঁ গতিকে আমি কেইটা স্তৰ পালো তিনটা স্তৰ ভূত্বক গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল গতিকে ভূত্বক গুৰুমণ্ডল আৰু শেষত আমাৰ কেন্দ্ৰমণ্ডল মনত ৰাখিব নহয় তোমালোকৰ পৃথিৱীৰ কেন্দ্ৰত আছে কেন্দ্ৰমণ্ডল আৰু গতিকে আমি কেন্দ্ৰত কি পালো কেন্দ্ৰমণ্ডল এই কেন্দ্ৰমণ্ডলক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে অন্তঃকেন্দ্ৰমণ্ডল আনটো হৈছে বহিঃকেন্দ্ৰমণ্ডল প্ৰথমতে আমি বহিঃকেন্দ্ৰমণ্ডল পাম আৰু একেবাৰে কেন্দ্ৰত বহিঃকেন্দ্ৰমণ্ডলটো অন্তঃকেন্দ্ৰমণ্ডলৰ ওপৰত আছে আৰু একেবাৰে ভিতৰত মানে কেন্দ্ৰত অন্তঃকেন্দ্ৰমণ্ডল আছে ঠিক আছে এতিয়া অন্তৰ্ভাগৰ স্তৰবিলাক আমি বুজিবলৈ চেষ্টা কৰো আহা এই চিত্ৰত ধুনীয়াকৈ দেখুৱাই হৈছে গতিকে ভূত্বক বুলি ক'লে পৃথিৱীৰ উপৰি ভাগৰ পৰা তললৈকে অলপমান 20 কিলোমিটাৰ ডাঠ বুলি কৈছে সেইখিনি হৈছে ভূত্বক সেইখিনি সাধাৰণতে কঠিন অৱস্থাত আছে তাৰ পিছত গুৰুমণ্ডল তাৰ পিছত কেন্দ্ৰমণ্ডল এইখিনি কেন্দ্ৰমণ্ডল বুলি কয় আৰু এইখিনি আমাৰ দুটা ভাগত ভাগ কৰিছে অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিঃকেন্দ্ৰমণ্ডল বহিঃকেন্দ্ৰমণ্ডলটো কেন্দ্ৰৰ বাহিৰৰ অংশখিনি বহিঃকেন্দ্ৰমণ্ডল আৰু ভিতৰৰখিনি অন্তঃকেন্দ্ৰমণ্ডল বুলি কোৱা হয় গতিকে অন্তৰ্ভাগৰ স্তৰসমূহ আমি এইদৰে বুজি পালো গতিকে ইয়াতে আমাৰ প্ৰধান হৈছে তিনিটা ভূত্বক গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডলক আমাৰ দুটা ভাগত ভাগ কৰা হৈছে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি বহুত পঢ়িলো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া তোমালোকক মই দুটামান প্ৰশ্ন সুধো আহা পৃথিৱীৰ কেন্দ্ৰৰ ভাগৰ উত্তাপ কিমান ডিগ্ৰী চেলচিয়াছতকৈ অধিক গতিকে পৃথিৱীৰ কেন্দ্ৰৰ ভাগৰ উত্তাপ কিমান হ'ব পাৰে ভূবিজ্ঞানীসকলে কি কৈছিলে মনত আছে নহয় তোমালোকৰ কিমান হ'ব পাৰে উত্তৰটো ক'ব পাৰিবানে তোমালোকে ইয়াৰ উত্তৰ হৈছে ৬০০০ ডিগ্ৰী চেলচিয়াছতকৈও অধিক গতিকে পিছৰ প্ৰশ্নটো আমি চাওঁ কেন্দ্ৰমণ্ডল কেইটা ভাগত ভাগ কৰা হৈছে ইয়াতে আমাক 4টা অপচন দিয়া হৈছে এটা 4টা 2টা 3টা গতিকে ইয়াৰে অপচন কোনটো হ'ব পাৰে কোৱাচোন তোমালোকে এটা হ'বনে কেন্দ্ৰমণ্ডল কেইটা ভাগত ভাগ কৰা আছিলে মনত আছে নহয় তোমালোকৰ কেন্দ্ৰমণ্ডল আমাৰ দুটা ভাগত ভাগ কৰা আছিলে গতিকে বাকি কেইটা নহয় এটা আছিলে অন্ত আৰু আনটো হৈছে বহিঃকেন্দ্ৰমণ্ডল
গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ৰ জৰিয়তে পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহৰ বিষয়ে গম পালোঁ পৃথিৱীৰ পৰিৱৰ্তনৰ কাৰকসমূহৰ বিষয়েও অলপ গম পালোঁ অহা ক্লাছত এই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম তেতিয়ালৈ সামৰিছোঁ নমস্কাৰ